আজি যিটো কথা কম, সেই যিটো মেডিটেশ্যন কৰিম, সেই বস্তুটো আপোনালোকে কেয়াৰফুলি ফ'ল' কৰিব হা। কেয়াৰফুলি কেনেকৈ কৰিম সেই বস্তুটো কেয়াৰফুলি ফ'ল' কৰিব। এইটো কৰিলে আপোনালোকৰ কেইবাটাও কথা হ'ব। এটা হৈছে মনটো ষ্টেবল হ'বলৈ ষ্টাৰ্ট কৰিব। আৰু এই আমাৰ এটা বস্তু চাব, আমাৰ চবৰে কেতিয়াবা মাজে মাজে খং উঠে। সেই খংটো দমন কৰিবলৈ শিকিব। তাৰমানে মই সেই খংটো কেনেকৈ আমি ট্ৰেন্সফাৰ কৰিব পাৰোঁ সেই বস্তুটো মই লাষ্টত ক'ম। এতিয়া প্ৰথমতে মেডিটেশ্যন যিটো কৰিম সেইটো আপোনালোকে কেয়াৰফুলি ফ'ল' কৰিব যাতে আপোনালোকে নিজেও পিছত কৰিব পাৰে। প্ৰথমতে মই আপোনালোকে এটা মেডিটেশ্যন দিছিলোঁ আপোনালোকে ইউটিউবত, যিটো আমাৰ চাইকেল, উশাহ নিশাহৰ চাইকেল। 4টা পইণ্ট থাকে। উশাহ ল'লোঁ, এটা উশাহ ছিঙিলে তাত এটা খালী পইণ্ট আছে। খালী পইণ্টটোত আমি ফ'কাছ কৰিম। তাত কিবা চাউণ্ড শুনিবলৈ পাম নেকি, আমি 5 ছেকেণ্ডৰ কাৰণে ৰ'ম। তাৰপিছত আকৌ নিশাহ এৰিম। এইটো যিটো নিশাহ এৰিম তাতো এটা পইণ্ট আছে। সেই পইণ্টটোত আমি 5 ছেকেণ্ডৰ কাৰণে ৰ'ম। তাত কিবা চাউণ্ড শুনিবৰ কাৰণে কৰিছে নেকি, চাউণ্ড কিবা শুনিব পোৱা যায় নেকি, আমি চেষ্টা কৰিম। এইটো যদি ফ'কাছ কৰিব পাৰে আপোনাৰ চাউণ্ডটো শুনিব। এইটো নাদ বুলি কয় আমাৰ যুগৰ নাদ। সেই অনাহাত নাদ কিছুমান শব্দ শুনিবলৈ পোৱা যায়, নন ফিজিকেল শব্দ। এইটো আমি 3বাৰ কৰিম। পেটৰ পৰা উশাহটো ল'ম ইমানখিনিলৈকে, ইয়াত হোল্ড কৰিম 5 ছেকেণ্ডৰ কাৰণে। চাউণ্ড কিবা শুনিব পাওঁ নেকি চাম। তাৰপিছত আকৌ এনেকৈ উশাহটো এৰিম পেটলৈকে, তাত হোল্ড কৰি কিবা শুনিব পাওঁ নেকি চাম। এইটো হৈছে ফাৰ্ষ্ট ফেজ। ধৰিব পাৰিছে? হয়। তাৰপিছত মূৰৰ ওপৰলৈ যাম। মূৰৰ ওপৰলৈ গৈ ইয়াত কিবা ফিল কৰিছোঁ নেকি চাম। তাৰপিছত লাহে লাহে কাণ, আমি বডি স্কেন মেডিটেশ্যনটো কৰিছিলোঁ যে, কাণ, নাক, কপাল, গাল এইখিনিত কিবা ফিল কৰিব পাৰে, ফিলিংটো চাম। তাৰপিছত কান্ধ, বুকু, বেক চাইড, এইখিনিৰ পৰা বুকু, পেটলৈকে আমি যাম। পেটলৈকে যোৱাৰ পিছত আমি আকৌ বেক কৰিম। 3বাৰ উশাহ বেক কৰিম। এইটো 2টা চাইকেল কৰিম। 2টা চাইকেল কৰাৰ পিছত আমি আকৌ যেতিয়া পেটলৈকে যাম, পেটলৈকে কৰিম। মই এইখিনি গাইড কৰি গৈ থাকিম। পেটলৈকে যোৱাৰ পিছত আমি হৃদয়লৈ আহিম। হৃদয়লৈ অহাৰ পিছত আমি আমাৰ ইষ্ট দেৱতাক স্মৰণ কৰিম, তেওঁক আমি প্ৰে কৰিম, প্ৰাৰ্থনা কৰিম। আৰু হাতকেইখন এইটো হেৰিয়াত লাগিব, এইটো আৰু প্ৰথমতে এনেকে তলত মোৰ এইটো হেৰিয়াত ৰাখিব। এইটো হেৰিয়া মোক চাই লওক। এইটো তলত আপোনাৰ আপোনাৰ ভৰিৰ ওচৰত ৰাখি দিয়ক। শশাংক শইকীয়া আপোনাৰ ভৰিত সেইটো হৈছে। সেইটো সেনেকে সেনেকে। অমৃতজ্যোতি শৰ্মা আপুনি ধৰিব পাৰিছে? এনেকে শশাংক শইকীয়াক চাই লওক। শশাংক শইকীয়াক চাই লওকচোন, তেওঁ পজিশ্যনটো চাই লওক। মই থিয় হৈ আছো কাৰণে, ওপৰৰ চকীত বহি আছো কাৰণে। সেইটো আপুনি আঁঠুৰ ওচৰলৈ লৈ যাওক। আঁঠু নহয়, ভৰিৰ তললৈকে লৈ যাওক। সেইটো তলত লৈ যাওক। ভলত লৈ যাওক আৰু একদম ৰাজহাড়ডাল পোনকে ৰাখক। শশাংক শইকীয়াটো আসনত বহি আছে। অমৃতজ্যোতি, আপুনি যদি আসনত বহা নাই, চকীত বহি যদি আছে, তেতিয়াহ'লে ভৰিৰ তলত মাটিত ভৰি 2টা লগাই ৰাখক। মই বিচনাত আছিলো। নামি দিব লাগিব নহয়, তেতিয়াহ'লে আসনত বহি লওক। আসনত বহি লওক। একদম মেৰুদণ্ড চিধাকে ৰাখক। মেৰুদণ্ড চিধাকে ৰাখক। হাতৰ পজিশ্যনটো এনেকে কৰি আপোনাৰ কঁকালৰ ওচৰত ৰাখিব, কঁকালৰ তলত। বুঢ়া আঙুলিকেইটা লগাই লওক। বুঢ়া আঙুলিকেইটা লগাই লগাই কঁকালৰ তলত ৰাখিব, কঁকালৰ ওচৰত। আপোনাৰ ভৰিত লাগি থাকিবও পাৰে, একো নাই। 1 মিনিট সময় কমপ্লিট ষ্ট্ৰেইটকে ৰাখিব, যাতে বডিটো ষ্ট্ৰেইট হৈ থাকে। 1 মিনিট সময় পুৰা বডিটোৰ ওপৰত ধ্যান দিয়ক। তাৰপিছত যাতে ৰাজহাড় ষ্ট্ৰেইট হৈ থাকে, 1 মিনিট বডিটো যাতে কমপ্লিটলি ষ্ট্ৰেইট হৈ থাকে, চিধা হৈ থাকে, পোন হৈ থাকে। 1 মিনিট সময় দেহটোৰ ওপৰত ধ্যান দিয়ক, যাতে বেকা তেৰা নহয়। কমপ্লিট মূৰৰ পৰা ভৰিলৈকে দেহটোৰ ওপৰত ধ্যান দিয়ক।
ৰাজহাড় পোন হৈ 1 মিনিট সময় কমপ্লিট দেহটোৰ ওপৰত ধ্যান দিয়ক, বেলেগৰ ওপৰত ধ্যান নিদিব, দেহৰ ওপৰত ধ্যান। ৰাজহাড় পোন হৈ আছে নে নাই, হাতৰ পজিশ্যন ঠিক হৈ আছে নে নাই, ভৰি ঠিক হৈ আছে নে নাই, ডিঙি ঠিক হৈ আছে নে নাই। ৰাজহাড় ডিঙি চিধা হৈ আছে নে নাই এবাৰ হেৰি কৰিব, বডিটোৰ ওপৰত ধ্যান দিব। বডিটো যেতিয়া ওপৰত ধ্যান দিব, তেতিয়া আপোনালোকৰ ধ্যানটো বাহিৰৰ পৰা নগৈ বডিটোলৈ আহিব। ধ্যানটো বাহিৰলৈ নগৈ বডিটোলৈ আহিব। এতিয়া পেটৰ পৰা এবাৰ উশাহ লওক, আপোনাৰ কপাললৈকে, চকুৰ মাজৰ অংশলৈকে পেটৰ পৰা এবাৰ উশাহ লওক। আৰু যিটো খালী ঠাই আছে, উশাহ ছিঙি যোৱাৰ পিছত যিটো খালী ঠাই আছে, তাত 5 মিনিট সময় হোল্ড কৰক, 5 ছেকেণ্ড সময় হোল্ড কৰক। তাত কিবা শব্দ শুনা পায় নেকি শুনিবলৈ চেষ্টা কৰক মনেদি। এবাৰ তললৈ আহক, উশাহটো এৰি দিয়ক, পেটলৈকে এৰি দিয়ক, পেটলৈকে উশাহটো এৰি দিয়ক, পেটলৈকে উশাহটো এৰি দিয়ক। উশাহটো য'ত শেষ হৈছে তাত 5 ছেকেণ্ড ৰাখি তাত কিবা শব্দ শুনিবলৈ পায় নেকি মনেৰে চেষ্টা কৰক, মনেৰে কিবা শব্দ শুনিবলৈ পায় নেকি চেষ্টা কৰক। 5 ছেকেণ্ড হোল্ড কৰক। এবাৰ আকৌ উশাহ লওক, কপাললৈকে উশাহ লওক, পেটৰ পৰা কপাললৈকে উশাহ লওক। 5 ছেকেণ্ড হোল্ড কৰক, কিবা শব্দ শুনিবলৈ পায় নেকি চেষ্টা কৰক। আকৌ উশাহ এৰি দিয়ক, পেটলৈকে এৰি দিয়ক। 5 ছেকেণ্ড ৰৈ কিবা শব্দ শুনিবলৈ পায় নেকি চেষ্টা কৰক। আকৌ উশাহ লওক কপাললৈকে, চকুৰ মাজৰ অংশলৈকে। কিবা শব্দ শুনিবলৈ পায় নেকি চাওক। আকৌ এৰি দিয়ক, পেটলৈকে এৰি দিয়ক। শব্দ শুনিবলৈ পায় নেকি চাওক। এতিয়া এবাৰ আকৌ গভীৰভাৱে উশাহ লৈ লাহেকে এৰি দিয়ক। আকৌ এবাৰ গভীৰভাৱে উশাহ লৈ লাহেকে এৰি দিয়ক। এতিয়া আপোনাৰ ধ্যান মূৰৰ ওপৰৰ অংশটোলৈ আনিব, মূৰৰ ওপৰৰ অংশটোলৈ আনিব। তাত কিবা অনুভৱ কৰিছে নেকি, ফিলিংছ যি অনুভৱ কৰিছে, অনুভৱখিনি এবাৰ লক্ষ্য কৰিব। অনুভৱখিনিৰ লগত গুচি নাযাব, সাক্ষী ভাৱেৰে লক্ষ্য কৰিব। মূৰৰ ওপৰৰ অংশত কিবা চেনচেশ্যন, টিংলিং ফিলিং কি অনুভৱ কৰিছে। তাৰপিছত আপোনাৰ সোঁ কাণলৈ আনিব, সোঁ কাণলৈ আপোনাৰ মনোযোগ আনিব। সোঁ কাণত কিবা অনুভৱ কৰিছে নেকি, চেনচেশ্যন, টিংলিং এবাৰ চাব। তাৰপিছত আপোনাৰ বাওঁ কাণলৈ আহিব, চেনচেশ্যন, টিংলিং
কিবা অনুভৱ কৰিছে নেকি চাব। তাৰপিছত আপোনাৰ ডিঙিলৈকে আনিব। ডিঙিত কিবা অনুভৱ কৰিছে নেকি চাব। সেন্সেশন, টিংলিং, যি অনুভৱ কৰিছে। এইবাৰ আপোনাৰ মনোযোগ কপাললৈকে আনিব। কপালত কি অনুভৱ কৰিছে সেইখিনি চাব। কপালত কি অনুভৱ কৰিছে, সেন্সেশন, টিংলিং। তাৰপিছত আপোনাৰ সোঁ চকুলৈ আনিব। সোঁ চকুত কি অনুভৱ কৰিছে এবাৰ চাব। সেন্সেশন, টিংলিং, কি অনুভৱ কৰিছে। তাৰপিছত লাহেকে বাওঁ চকুলৈ আনিব। বাওঁ চকুত কি অনুভৱ কৰিছে এবাৰ চাব। এবাৰ বাওঁ গাললৈ আনক। বাওঁ গালত কি অনুভৱ কৰিছে এবাৰ চাব। এবাৰ সোঁ গাললৈ আনক। সোঁ গাললৈ আহক। সোঁ গালত কি অনুভৱ কৰিছে চাওক। তাৰপিছত থুতৰিলৈ আহক। থুতৰিত কি অনুভৱ কৰিছে চাওক। ওঠলৈ আহক। ওঠত কি অনুভৱ কৰিছে চাওক। এবাৰ মুখৰ ভিতৰলৈ আহক। মুখৰ ভিতৰলৈকে আহক। জিভাত কি অনুভৱ কৰিছে চাওক। দাঁতৰ আলুত চাওক কি অনুভৱ কৰিছে। এবাৰ লাহেকে মুখৰ পৰা ওলাই আহক। থুতৰিলৈকে আহক। থুতৰি দি নামি আহক ডিঙিলৈকে। ডিঙিলৈকে আহি ডিঙিৰ পিছফাললৈকে যাওক। ডিঙিৰ পিছফাললৈকে যাওক। আপোনাৰ ডিঙিৰ পিছফালে কান্ধত কিবা অনুভৱ কৰিছে নেকি চাওক। যি অনুভৱ কৰিছে, কি সেন্সেশন পাইছে, টিংলিং, যি অনুভৱ ফিলিং কৰিছে সেইখিনি এবাৰ চাওক। লাহে লাহে আপোনাৰ সোঁ বাউসীলৈ আহক। সোঁ বাউসীলৈকে আহক। সোঁ বাউসীত কি অনুভৱ কৰিছে সেইখিনি এবাৰ চাওক। সোঁ বাউসীৰ পৰা সোঁ বাহুলৈকে আহক। সোঁ বাহুত কি অনুভৱ কৰিছে চাওক। এবাৰ সোঁ বাহুৰ পৰা বুকুৱেদি লাহে লাহে বগাই গৈ বুকুৱেদি লাহে লাহে বগাই যাওক। বাওঁ বাহুলৈ আহক। বাওঁ বাহুত কি অনুভৱ কৰিছে এবাৰ চাওক।
বাওঁ বাহুটো অনুভৱ কৰক, বাউসি, বাওঁ বাহুৰ মাংসপেশী, বাউসি এইবিলাক অনুভৱ কৰক, চেনচেশ্যন, টিংলিং। এবাৰ বুকুলৈকে আহক, বুকুত কি অনুভৱ কৰিছে এবাৰ চাওক। বাওঁ বুকুৰ বাওঁ চাইডে কি অনুভৱ কৰিছে। বুকুৰ সোঁ চাইডলৈকে আহক, সোঁ চাইডে কি অনুভৱ কৰিছে। সোঁ চাইডে কি অনুভৱ কৰিছে। লাহে লাহে তললৈ নামি পেটলৈকে আহক, পেটত কি অনুভৱ কৰিছে। পেটৰ অনুভৱখিনি এবাৰ লক্ষ্য কৰক। এবাৰ সোঁ ভৰিৰ উৰুৰ অংশলৈকে আহক, উৰু সোঁ ভৰিৰ ওপৰৰ অংশলৈকে আহক, উৰু অংশত কি অনুভৱ কৰিছে সেইখিনি অনুভৱ কৰক। এবাৰ বাওঁ উৰু, বাওঁ ভৰিৰ ওপৰৰ অংশ উৰুত কি অনুভৱ কৰিছে এবাৰ চাওক। এবাৰ পেটলৈ আহক, পেটলৈ আহক আৰু দুবাৰ দীঘলকে উশাহ লওক, দুবাৰ দীঘলকে উশাহ লৈ এৰি দিব। দীঘলকে এবাৰ উশাহ লওক, লাহেকে এৰি দিয়ক। দীঘলকে আকৌ এবাৰ উশাহ লওক, লাহেকে এৰি দিয়ক। এবাৰ আমি আকৌ ইটো মেডিটেশ্যন কৰিম, চাৰ্কিট মেডিটেশ্যনটো কৰিম। পেটৰ পৰা এবাৰ উশাহ ল'ব কঁপাললৈকে, আৰু কঁপালত 5 ছেকেণ্ডৰ কাৰণে ৰ'ব। কিবা শব্দ শুনা পাইছে নেকি চাবলৈ চেষ্টা কৰিব। এবাৰ উশাহটো পেটলৈকে এৰি দিয়ক, পেটলৈকে এৰি দিয়ক। পেটত 5 ছেকেণ্ডৰ কাৰণে ৰ'ব। কিবা শব্দ শুনা পাইছে নেকি চাব। এবাৰ আকৌ উশাহটো ল'ব দীঘলকে, পেটৰ পৰা উশাহটো ল'ব কঁপাললৈকে, কঁপালত আহি হোল্ড কৰিব। 5 ছেকেণ্ড চাব কিবা শব্দ শুনা পায় নেকি।
আকৌ লাহে লাহে উশাহটো এৰি দিব, পেটলৈকে এৰি দিব। পেটত 5 ছেকেণ্ডৰ কাৰণে চাব কি শব্দ শুনা পায়। আকৌ উশাহটো পেটৰ পৰা কঁপাললৈকে ল'ব। কঁপালত 5 ছেকেণ্ডৰ কাৰণে ৰৈ কিবা শব্দ শুনা পায় নেকি চাব। আকৌ উশাহটো পেটলৈকে এৰি দিয়ক। 5 ছেকেণ্ড ৰৈ কিবা শব্দ শুনা পায় নেকি চাব। এবাৰ দীঘলকে উশাহ লৈ, দুবাৰ দীঘলকে উশাহ লৈ লাহেকে এৰি দিব। প্ৰথমবাৰ উশাহ লওক দীঘলকে, লাহেকে এৰি দিয়ক। আকৌ এবাৰ দীঘলকে উশাহ লওক, লাহেকে এৰি দিয়ক। এবাৰ আপোনাৰ ধ্যান মূৰৰ ওপৰৰ অংশলৈ আনিব। মূৰৰ ওপৰৰ অংশত কিবা অনুভৱ কৰে নেকি চাব। তাৰপিছত বাওঁ কাণত কিবা অনুভৱ কৰে নেকি চাব। বাওঁ কাণৰ পৰা ডিঙিৰ পিছফালে কিবা অনুভৱ কৰে নেকি চাব। ডিঙিৰ পিছফালৰ পৰা সোঁ কাণলৈ আহিব, সোঁ কাণত কিবা অনুভৱ কৰে নেকি চাব। সোঁ কাণৰ পৰা কঁপাললৈকে আহিব, কঁপালত কিবা অনুভৱ কৰে নেকি চাব। কঁপালৰ পৰা বাওঁ চকুলৈ নামি আহক, বাওঁ চকুত কিবা অনুভৱ কৰিছে নেকি চাওক। তাৰপিছত সোঁ চকুলৈ আহক, সোঁ চকুত কিবা অনুভৱ কৰিছে নেকি চাওক। সোঁ চকুৰ পৰা সোঁ গাললৈ, সোঁ গালৰ পৰা বাওঁ গাললৈ, বাওঁ গালৰ পৰা ওঠলৈ, ওঠৰ পৰা মুখৰ ভিতৰলৈ, মুখৰ ভিতৰত জিভাত কি অনুভৱ কৰিছে চাওক। দাঁতৰ তলৰ আলুত কি অনুভৱ কৰিছে চাওক।
এবাৰ লাহে লাহে মুখৰ পৰা ওলাই আহক। খুঁটৰিত কি অনুভৱ কৰিছে চাওক। লাহে লাহে নামি আহক ডিঙিলৈকে। ডিঙিৰ পৰা আপোনাৰ বাওঁ কান্ধলৈ নামি আহক। বাওঁ কান্ধত কি অনুভৱ কৰিছে চাওক। আপোনাৰ পিঠিৰ বেক চাইডে, আপোনাৰ বাওঁ কান্ধত পিঠিৰ ডিঙিৰ বেক চাইডে আপোনাৰ কান্ধত কি অনুভৱ কৰিছে, গোটেই সোঁ কান্ধৰ পৰা বাওঁ কান্ধলৈকে এবাৰ অনুভৱ কৰক। পিছফালে ডিঙিৰ পিছফালে সোঁ কান্ধৰ পৰা বাওঁ কান্ধলৈ কি অনুভৱ কৰিছে এবাৰ চাওক। এবাৰ বাওঁ মাউসিটো অনুভৱ কৰক। বাওঁ মাউসিটো অনুভৱ কৰক। বাওঁ মাউসিত কি অনুভৱ কৰিছে। বাওঁ মাউসিৰ পৰা বাওঁ বাহুটো অনুভৱ কৰক। বাহুটো চাওক, বাওঁ বাহুটো চাওক। লাহে লাহে ওপৰলৈ বগাই আহক। বুকুৰ ওপৰৰ অংশদি বগাই আহি সোঁ বাহুলৈ আহক। সোঁ বাউসিলৈ আহক। বুকুৰ ওপৰৰ অংশদি বগাই আহক। বগাই আহি সোঁ বাউসিলৈ আহক। সোঁ বাহুটো এবাৰ অনুভৱ কৰক। সোঁ বাহুসিৰ পৰা সোঁ বাহুটো এবাৰ অনুভৱ কৰক। সোঁ বাহুৰ পৰা লাহে লাহে বুকুলৈ আহক। বুকুৰ সোঁ চাইডটো অনুভৱ কৰক। বুকুৰ বাওঁ চাইডটো অনুভৱ কৰক। লাহে লাহে তললৈকে নামি আহক। পেটলৈকে নামি আহক। পেটটো অনুভৱ কৰক। পেটৰ পৰা এবাৰ পিঠিটো অনুভৱ কৰক। ঘূৰাই দিয়ক। ঘূৰি পিঠিটো এবাৰ অনুভৱ কৰক। পিঠিটো কঁকাল, পিঠি আৰু কঁকাল অনুভৱ কৰক। প্ৰথমতে পিঠিটো অনুভৱ কৰক। তাৰপিছত বেক চাইডে কঁকালটো অনুভৱ কৰক। তাৰপিছত লাহে লাহে আপোনাৰ ভৰি উৰুলৈকে আহিব। উৰুলৈকে আহিব। ওপৰৰ অংশটোলৈ লাহে লাহে বগাই আহক। সোঁ উৰুটোলৈকে আহক। সোঁফালৰ উৰুটোলৈকে আহক। সোঁফালৰ উৰুটোৰ পৰা লাহে লাহে বগাই আহক।
কঁকাললৈকে দেহৰ আগফালৰ কঁকাললৈকে বগাই আহক। কঁকালত অনুভৱ কৰক কি তাৰপিছত লাহে লাহে বাওঁফালৰ উৰুটোলৈকে আহক। বাওঁফালৰ উৰুটোত কি অনুভৱ কৰিছে সেইখিনি এবাৰ চাওক। তাৰপিছত লাহে লাহে আকৌ কঁকাললৈকে আহক, দেহৰ আগফালৰ কঁকাললৈকে আহক। তাৰপিছত পেটলৈকে আহক। বুকুলৈকে আহক। লাহে লাহে এবাৰ দীঘলকে উশাহ ল'ব আৰু পেটলৈকে এৰি দিব। উশাহটো পেটলৈকে এৰি দিব, পেটৰ পৰা এৰি দিব। আৰু এবাৰ দীঘলকে উশাহ লওক আৰু পেটৰলৈকে এৰি দিয়ক, পেটৰ পৰা এৰি দিয়ক। এবাৰ লাহে লাহে আপোনাৰ ধ্যান বুকুৱেদি লৈ আহিব। বুকুৰ পৰা আপোনাৰ মুখেদি আপোনাৰ দুই চকুৰ মাজলৈকে আহিব, কপালৰ অংশলৈকে আহিব। কপালৰ অংশত আহি আপোনাৰ ইষ্ট দেৱতাক যাক ভক্তি কৰে তেওঁক স্মৰণ কৰক। লাহে লাহে স্মৰণ কৰক, লাহে লাহে স্মৰণ, একদম লাহে লাহে স্মৰণ কৰক। যি বুলি আপুনি কৰে, ওম নম শিৱায়ো ক'ব পাৰে, ওম ভগৱতে বাসুদেৱায় নমঃ ক'ব পাৰে, ওম দেৱী মা ক'ব পাৰে, যি কওক। তেওঁক স্মৰণ কৰক। তেওঁৰ নামত তিনিবাৰ বা এনেকৈ মন্ত্ৰটো স্মৰণ কৰক। ওম নম শিৱায়, ওম ভগৱতে বাসুদেৱায় নমঃ, ওম দেৱী মা, যি মন্ত্ৰমতে তিনিবাৰ লাহে লাহে স্মৰণ কৰক মনৰ পৰা। লাহে লাহে আপোনাৰ ধ্যান হৃদয়লৈ আনিব। হৃদয়ত আপোনাৰ ইষ্ট দেৱতাক যাক হেৰি কৰে তেওঁৰ ছবিখন হৃদয়ত স্থাপন কৰক। তেওঁ ছবিখন হৃদয়ত স্থাপন কৰক আৰু অলপ সময় তেওঁক আৰাধনা কৰক। যেনেকে ভাবে আপুনি ভাল লাগে, যেনেকে ভাবে আপোনাৰ ভাল লাগে, মন্ত্ৰ পঢ়িও আৰাধনা কৰক বা তেওঁ ছবিখন হৃদয়ত ৰাখি তেওঁৰ লগত অলপ সময় থাকক।
তেওঁক অলপ সময় স্মৰণ কৰিব আৰু যেতিয়া আপোনাৰ স্মৰণ কৰা হৈছে নিচিনা লাগিছে, ভক্তিভাৱ আহিছে নিচিনা লাগিছে, তেতিয়া লাহে লাহে চকু মেলিব, নিজে মেলিব, মই নকওঁ। কৰিব পৰা হৈছেনে? হয়। হৈছেনে? এই আসনৰ ধ্যানটো এইটো কি, এইটোৱে কি বুজায় এই বস্তুটো? এইটো আপোনাৰ মানে কি হয়, কানেক্ট হেৰি যোনটো বাহিৰলৈ নাযায়, আপোনাৰ ভিতৰত থাকিব আৰু ভিতৰত থাকিব। মই মানে কেইবাটাও মুদ্ৰা ইউজ কৰোঁ, কিন্তু বহুত ভাল। এই মুদ্ৰাটো মোৰ ভাল লাগিছে কিন্তু আজি। এইটো মেইনলি বুদ্ধিষ্ট বিলাকে ইউজ কৰে এই মুদ্ৰাটো, বেছিভাগ বুদ্ধিষ্ট বিলাকে ইউজ কৰে ভিতৰত। মই এটা ইউজ কৰোঁ এইটো। এনেকুৱা বহুত আছে, বহুত কিবা কিন্তু কিবি। মই কওক এই মুদ্ৰাটো মই আজি বেছি মানে ৰিলেক্স ফিল কৰিছোঁ। এইটো আপোনাৰ ধ্যানটো ভিতৰত ৰাখি দিয়ে, আৰু কি হয়, বডিটো যেতিয়া ষ্ট্ৰেট কৰি ৰাখিব, হয়, তেতিয়া ভাল লাগে, বেছি ভাল লাগে একচুৱেলি। হয়, হয়। টোপনি আহি যোৱা নিচিনা আহে, টোপনি আহিলে ভাল নহয়। মানে মোৰ আহিয়ে গৈছে দুবাৰমান। মানুহ এজন ৰাখি দিব উঠাবৰ কাৰণে। আৰু সেইকাৰণে কি হয়, বডিটো ষ্ট্ৰেট কৰি, আমি প্ৰথমতে বডিটো যেতিয়া আমি 1 মিনিট বা 2 মিনিট যদি বডিটো ষ্ট্ৰেট কৰি ষ্টাৰ্ট কৰোঁ, এনেকে ৰাখিলোঁ, এনেকে ৰাখি আপোনাৰ ধৰক দেখা পাইছেনে? এনেকে ৰাখি বডিটো ষ্ট্ৰেট কৰি 1 মিনিট, তেতিয়া প্ৰথমতে ষ্টাৰ্ট কৰাৰ আগতে 1 মিনিট সময় তেতিয়া কি হয়, গোটেই ধ্যানটো বাহিৰৰ পৰা বডিটোত আহি যায়। বডিটোত আহি যায়, তাৰপিছত আমি ষ্টাৰ্ট কৰি থাকিলোঁ। নহ'লে কি এনেকুৱা হৈ গ'লে যে নহয়, টোপনি আহি যাব তাৰমানে। টোপনি মোৰ দুবাৰমান তেনেকে মই এনেকে হালি গৈছোঁ, নিজে অনুভৱ কৰিছোঁ, ফটককে সাৰ পাই গৈছে। হেৰি আৰু আজি মানে কি মাথাটো বিষাই আছিলতো, এতিয়া মোৰ বিষটো নাইকিয়া অনুভৱ হৈ গৈছে। ইয়াত হৈ আছিলে, কিন্তু এতিয়া অলপ ৰিলেক্স পাইছোঁ। আপুনি ডেইলি প্ৰেক্টিচ কৰিলে আপুনি কিমান ভাল লাগিব আপুনি নিজে ক'ব নোৱাৰিব। আপোনাক এইবিলাকে মানে টেনচন এইবিলাকে চুবই নোৱাৰে, মূৰৰ বিষ চিষ আপোনাৰ নহয়। সেই বস্তুটো কৰিলে আপোনাৰ কি হয়, আমি এটাচ হৈ থাকিলে মানে কি হয়, বেছি পেইন হয়। আপুনি যেতিয়া মেডিটেশ্যন কৰিব, ভক্তি হ'ব, তেতিয়া লাহে লাহে এইটো আঁতৰি আহে, আপুনি পেইন চেইন অনুভৱ নকৰে। মানে বস্তুবিলাক চব এৰি দিব লাগে। মানে কি হয়, আপুনি যত্ন ল'ব লাগে, একেবাৰে খামোচ মাৰি ধৰি থাকিব নালাগে তাৰমানে। সেই কথাটোৱে, খামোচ মাৰি ধৰি থাকিলে সি বেছি আখৈ পায়। বেছি আখৈ পায়। এতিয়া আপোনাৰ এই যিটো মেডিটেশ্যন শিকাইছোঁ, আপোনাৰ যিটো বডি স্কেন মেডিটেশ্যন, আপুনি চাব বডিটোত বগাই থকা নিচিনা লাগে। হয়। বগাই থকা নিচিনা লাগে। একচুৱেলি বগাই থকা হয়, আমাৰ যিটো হৰি চেতনাটো বগাই থাকে তাৰমানে। এতিয়া আপোনাৰ ইয়াত মই কৈছিলোঁ, এই বস্তুটো আমি কেনেকে খং উঠিলে কেনেকে এপ্লাই কৰিম। এটা বস্তু চাব, এতিয়া আপোনালোকে অফিচতে হওক বা আপুনি ব্যৱসায় কামতে হওক বা আপুনি হেৰিয়াত কৰে, শিক্ষকতা কৰে, আপুনি ব্যৱসায় কৰে, কেতিয়াবা আপোনাৰ বহুত মানুহ পোৱা যায় যে খং উঠে কেতিয়াবা। নিজৰ খং উঠিলে কি হয়, আল্টিমেটলি নিজৰ হাৰ্ম হয়। এই মানুহজনে মোক এনেকে কৈ দিলে, মোক খং উঠিছে, যিটি কৈ দিলোঁ, আল্টিমেটলি কি হয়, গোটেই চিটুৱেশ্যনটো বেয়া হৈ যায়, আল্টিমেটলি নিজৰ লছ হয়। তো সেইখিনি সময়ত এই বস্তুটো প্ৰেক্টিচ কৰিব, নিজৰ ধ্যানটো সেই মানুহজনৰ ওপৰত নিদি নিজৰ বডিৰ ওপৰত দি থাকিব। গম পাইছেনে?
নিজৰ ধ্যানটো বডিৰ ওপৰত দি থাকিলে বুকু পেট এইবিলাকত। আৰু খঙৰ অপজিট হৈছে, খঙৰ উল্টা হৈছে প্ৰেম। খঙৰ উল্টা হৈছে প্ৰেম। আপুনি এটা বস্তু চাব, এইটো স্বামী বিবেকানন্দই কৈছিলে দেই, আপুনি মাকে যদি বাপেকৰ ওপৰত খং উঠি থাকে, যেতিয়া আপোনাৰ সৰু শিশু বাচ্ছাটোৱে কন্ধা দেখাৰ লগে 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 সেই খং পাহৰি মানে বাচ্ছাটোক আঁকোৱালি লয়গৈ। কথাটো সেনেকুৱা বহুত সময়ত হয়, আপুনি যদি লক্ষ্য কৰে। বাপেকক হাজবেণ্ডৰ গিৰিয়েকক গালি পাৰি আছে, খং উঠি আছে, গালি পাৰি আছে। এইখিনি সময়ত যদি হেৰিটোৱে কেঁচুৱাটো যদি কিবা এটা হোৱা নিচিনা দেখে, কেঁচুৱাটো যদি কিবা এটা দুখ পায় বা হেৰি কৰে, দিশ পোৱাৰ পৰিলে বা কিবা এটা হ'ল, সেইখিনি সময়ত চব পাহৰি মাকে গৈ কেঁচুৱাটোক হাবত মাৰি ধৰেগৈ। এনেকুৱা এটা মাকৰ স্বভাৱ থাকে, আপোনাৰ লক্ষ্য কৰিছেনে? সেইটো চব খঙৰ অপজিট প্ৰেম। খঙৰ অপজিট প্ৰেম। এতিয়া আমাৰ প্ৰেম ইষ্ট দেৱতাৰ লগত প্ৰেম বা আমাৰ নিজৰ চৈতন্য স্বৰূপৰ লগত প্ৰেম, চৈতন্য স্বৰূপৰ লগত প্ৰেম হ'বলৈ হ'লে অলপ প্ৰেক্টিচ লাগে, বহুত অলপ এটা ফেজ লাগে। যিটো মই আপোনাক কৈছিলোঁ ডাইৰেক্ট ফেজ। ডাইৰেক্ট ফেজৰ এটা ষ্টেজ হৈছে ভক্তি। ডাইৰেক্ট ফেজৰ হৈছে ভক্তিটো। যেতিয়া আমাৰ যিমানে ঈশ্বৰৰ লগত আমাৰ প্ৰেম হ'ব, প্ৰেম হ'লে আমাৰ সেই খংটো লাহে লাহে নাইকিয়া হৈ আহিব। খংটো নাইকিয়া হ'লে আপোনাৰ এতিয়া কাৰোবাৰ লগত আপোনাৰ বহি আছে, কথা পাতি আছে, সেই মানুহজনে এনেকুৱা কিছুমান কথা কৈ দিব, আপোনাৰ মানে খং উঠি যাব। খং উঠিলে আল্টিমেট হিতাহিত জ্ঞান হেৰুৱাই মানে কিছুমান কাম কৰি দিয়া হয়, আল্টিমেট নিজৰ লছ হয়। সেইখিনি সময়ত বডিটো আপোনাৰ ধ্যানটো সেইখিনি সময়ত সেই মানুহজনৰ ওপৰত নিদি বডিটোৰ ওপৰত দি থাকিব। কথাটো ধৰিব পাৰিছেনে? ইয়াত বডিটোৰ ওপৰত দি থাকিব, ইফালে দিলে। আৰু সেইখিনি আপোনাৰ যদি ভক্তি যিমানে হেৰি হয়, আপোনাৰ হৃদয়ত ইষ্ট দেৱতাক লৈ আহিলে প্ৰেম। আপোনাৰ খংটো লাহে লাহে আপুনি সেইখিনি চিটুৱেশ্যনটো আপুনি হেণ্ডেল কৰিব পাৰিব। আপুনি কুল হৈ যোৱাৰ লগে লগে আপুনি চিটুৱেশ্যনটো হেণ্ডেল কৰিব পাৰিব। আইডিয়াটো অলপ পাইছেনে? পাইছো। আৰু সেই ভক্তিৰ কাৰণে ধৰক ভজন চজন শুনিলে মানে এই ভক্তিটো ডেভেলপ হয়। আৰু ধৰক ভাত খোৱাৰ আগতে স্মৰণ কৰিলোঁ, কাম এটা কৰাৰ আগতে স্মৰণ কৰিলোঁ, সেনেকৈ যিমানেই স্মৰণ কৰোঁ ভক্তিটো ডেভেলপ হৈ থাকে। ট্ৰাই কৰি চাব। ঠিকে আছে। মেডিটেশ্যনটো আজি ভাল লাগিছে। এই মেডিটেশ্যনটো ভাল লাগিছে আজি। সেই বস্তুটো বহুত কাম হয়। এই মেডিটেশ্যনটো আপোনাৰ মনটো ষ্টেবল হ'ব আৰু আপোনাৰ খংটো হেৰি কৰিব চব। বডিটো আপুনি স্কেন কৰাটো বডিটো এনেই কেতিয়াবা হেৰি কৰি থাকিলে আপুনি ধৰক এনেই বহি দিলে, আপুনি চাকৰি কৰি থাকোঁতে বা অলপ সময় পালে, বিজনেছ কৰিবলৈ যাওঁতেও ধৰক কেতিয়াবা অলপ সময় ৰৈ আছে, 5 মিনিট সময় এনেকৈ বহি দিলে, দুবাৰ কৰিলে, তাৰপৰা ধ্যানটো এবাৰ ইফালে ঘূৰালে, এনেকৈ পিঠি দুবাৰমান ঘূৰাই এনেকৈ 2 মিনিট বহি দিলে। লাষ্টত ইষ্ট দেৱতা হৃদয়ত ইষ্ট দেৱতাক লৈ আহিলে। সহজ, খালি প্ৰেক্টিচ লাগে। প্ৰেক্টিচটো অলপ প্ৰথমতে প্ৰেক্টিচটো কৰি থাকিলে কি হয়, আপুনি নিজে গম পাব আপোনাৰ হেপিনেছ ষ্টেজটো বাঢ়ি আহে। এতিয়া আপুনি যিটো কৈছে আপোনাৰ ষ্ট্ৰেছ ভাল লাগি গ'ল বুলি, এই বস্তুটো কি কাৰণে হয়, আমাৰ কি হয়, আমাৰ মনটো এটা দীৰ্ঘদিনীয়া এটা স্বভাৱ হেবিট বিল্ড হয় যে মনটো গৈ থাকে বাহিৰত গৈ থাকে, দীৰ্ঘদিনীয়া এটা হেবিট বিল্ড হয়। সেই হেবিটটোৰ কাৰণে প্ৰথমতে অলপ হেৰি লাগে, মানে অলপ কৰিলে ভাল লাগি আহিব। আৰু কিবা ক'ব? নাই, ঠিক আছে। ভাল লাগিব। প্ৰেক্টিচ কৰিব। এইটো ৰেকৰ্ডিংটো লাগিলে মই ইউটিউবত যদি আহে দি দিম। মানে আমাক শ্বেয়াৰ কৰিব কিছুমান বস্তু আপুনি যি কৰিলে ধৰক এতিয়ালৈকে ক্লাছত যিকেইটা মেডিটেশ্যন আপুনি কৰিলে, এবাৰ আপুনি এটা ভিডিঅ' বনাব, আমাৰ মানে আপুনি নিজে বনাই ল'লে, বনাই পেলাই সেই গাইডটো আমাক দি দিলে, তেতিয়া মানে কি হ'ল আপোনাৰ ভিডিঅ'টো, কাৰণ কিয় বহুত বস্তু পাহৰি যোৱা হয়তো, তো আপোনাৰ তেতিয়া ভিডিঅ'টো অন কৰি পেলাই আমি তেতিয়া সেইখিনি বস্তু আৰু এতিয়া এই ভিডিঅ'বিলাক বনালে আপোনাৰ ইউটিউবত দি দিয়াৰ লগে লগে এইটো যোনে ভাল পায় সেইবিলাকে এনেও ধৰক চাব বস্তুবিলাক। যোনে ভাল পাইছে, মই আমাৰো ইউটিউবত ধৰক
দিয়া নাই এইটো কাৰণে আপোনালোকৰ ধৰক হেৰি নোহোৱাকে মই দিবলৈ বিচৰা নাই। হয় হয় আপোনালোকৰ প্ৰেজেঞ্চ আছে ন, আপোনালোকৰ সন্মতি হলেহে দিব পাৰিম। নাই নাই নাই, সেইটোতো ভাল কথা। আৰু এইটো মই বিচাৰিছো, কিয় আমি বিচাৰিছো, কাৰণ আপুনি ধৰক এতিয়া আমাৰ এই কোৰ্চটো খতম হৈ যোৱাৰ পাছত আমি তেতিয়া যেতিয়া কানেকশ্যন নহলেও ধৰক আপোনাক আমি ভিডিঅ'টো চাই পেলাই যাতে গাইডটো লৈ যাতে আমি কৰিব পাৰো, মানে সেই বস্তুটো লাগে আমাক। এই বস্তুটো আজি ভিডিঅ'টো ইউটিউবত দি দিম নেকি? দিব পাৰে, বৰ সুন্দৰ হৈছে এইটো। ঠিক আছে, মই ইউটিউবত দি দিম। এইটো মানে প্ৰচেছটো মানে যেনেকে যিটো প্ৰচেছত আপুনি যেনেকে কৰি আছে, এতিয়া যেনেকে মই এটা কওঁ, উশাহ লোৱাৰ যিটো কথা, ধৰক চাপ'জ মই এতিয়া উশাহটো এনেকে লৈ পেলাই ইয়াত হোল্ড কৰিলো, কিন্তু হোল্ড কৰাৰ সময়টো আপুনি ধৰক কৈ আছে কাৰণে আপুনি অনুভৱ কৰা নাই যে আমি ধৰক, কাৰণ উশাহ চবেই কিছুমানৰ ছুটি হৈ যায়, কিছুমানৰ দীঘল হৈ যায়, তো চবৰে বেলেগ বেলেগ। সেইকাৰণে আপুনি সকলোৰে কাৰণে মানে ধৰক মিলাকৈ কৰক, মানে আপুনি আপোনাৰ মতে বস্তুটো কৰি দিয়া ললে তেতিয়া আমি কেপচিং কৰিবৰ কাৰণে আমাৰ ভাল হ'ব। আৰু এই গেপটো লাহে লাহে বাঢ়ি গৈ থাকিব, তাৰমানে হয় যেতিয়া হয় হয় লাহে গেপটো লাহে লাহে বাঢ়ি গৈ থাকিব। হয় হয়। আৰু যিমানে এইটো বাঢ়ি গৈ actually থাকিব ষ্টেবল হয়। হোল্ড কৰিব লাগে, হোল্ড কৰাটো বেয়া নহয়, হোল্ড কৰিলে ভাল। ভাল আপোনাৰ হোল্ড কৰিব পাৰিলে আয়ুসো বাঢ়ে। হয় হয়, আয়ুস বাঢ়ে। ঠিক আছে, আজি এৰো তেতিয়াহ'লে। হেৰি কালি হেৰি ৰ'ব, কালি ক্লাছ কালি নহ'ব, সোমবাৰে লগ পাম। হ'ব দিয়ক, হ'ব। তাৰমানে কালি কি হৈছে, আমি আপোনাক কৈছিলো যে আমি স্কুল এখন খুলিবলৈ হেৰি কৰিছো। কালি তাৰমানে ৰাতিপুৱাই 8টা বজাত মিটিং আছে তাত, তাৰপিছত মিডিয়া প্ৰেছ এইবিলাকো আহিব। মই ইয়াৰ পৰা মানে ভালেখিনি যাব লাগে। এতিয়া ছোৱালীজনী আছে, ছোৱালীজনীকো লৈ নিব লাগিব। মানে ছোৱালীজনী সৰু, মাক নাই ঘৰত এতিয়া। মাক ঘৰত নাই, মাক আপোনাৰ পৰিয়াল সোধাই নাই ইয়াতে আছে। মাক থাকে, মই থাকো আৰু ছোৱালীজনী আছে। আপোনাৰ 3জন ন? আৰু মা দেউতা আপোনাৰ মা দেউতা? দেউতা ডিব্ৰুগড়ত থাকে, দাদা থাকে আৰু বাইদেউ থাকে। মা নাই। কাইলৈ তাৰমানে হেৰি, তাইকো লগত লৈ যাম। তাতে হেৰি, মাক সোমবাৰে আহিব। আচ্ছা, এতিয়া ছোৱালী আৰু আপুনি আছে মানে? ছোৱালী কিমান হ'ল? তাই 7ত পঢ়ে। ক্লাছ 7ত। আপোনালোকৰ কেনেকুৱা পৰিয়াল? মোৰ ল'ৰা এটা, ছোৱালী এজনী। ছোৱালী আপোনাৰ ক্লাছ 4ত। ল'ৰা এটা, ছোৱালী এজনী। হয় হয়। মোৰ ল'ৰা 6ত, ছোৱালী সৰু 3 বছৰ হৈছে। মোৰো ছোৱালী, ল'ৰা 3 বছৰ আৰু ছোৱালী ক্লাছ 4ত। ঠিকে আছে, ভালে। আপোনাৰ ল'ৰা এটা, ছোৱালী সুখী পৰিয়াল দুটাই আপোনাৰ দান আৰু পুণ্য বুলি কয়। মানে কয় আৰু পৰিয়াল বুলি। দান আৰু পুণ্য দুইটাই আছে। এনেকে আজি কিন্তু নাপায় মানুহে, খুব কমেই পায়। মোৰ মা দেউতা আছে। ভগৱানে জানে। ঠিকে আছে, ভাল দিয়ক। আচ্ছা, সোমবাৰে এটা কথা কওক, সোমবাৰে 6:30 বজাত কৰিব নে 6টা বজাত কৰিব? 6:30 কৰক। হলে অকমান সোনকাল হৈ যায়। বৰ সোনকালে হৈ যায়, মোৰো বৰ অসুবিধা পাই আছো মানে। নাই, আপোনাক খুলি ক'ব ন, খুলি ক'ব ন, মনৰ ভিতৰত মন খুলি দিব চব। মন খুলি বেলেগ অসুবিধা নহয়, মানে এই দেৰিকৈ উঠি পেলাই যে মিটিংখন জইন কৰো, বেয়া লাগে মানে। এইখিনি 6:30 একদম ভাল টাইম হ'ব। সোমবাৰে কালি মই নাথাকে, কালি তাৰমানে দৌৰা-দৌৰি হ'ব নোৱাৰিব। কাইলৈ ছোৱালীজনীকো উলিয়াই আনি দিব লাগিব। ইয়াৰ পৰা বহুত হেৰি হ'ব। যিখিনি আৰম্ভ এটা হৈছো, ইয়াৰ পৰা আৰম্ভ কৰো, আৰু যদি হয় বেলেগ জেগাতো লাহে লাহে কৰিব পৰা যাব। কালি সেই 5টা বজাত মিটিং হ'ব, কমিটি মেম্বাৰ বিলাক আহিব, হেৰি প্ৰেছ কনফাৰেন্স, মিডিয়া আহিব, এনেকে হ'ব। ঠিক আছে দিয়ক, হ'ব, নমস্কাৰ। ওম শান্তি।